নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে বাইকৰ ইঞ্জিনৰ ভিতৰত থকা ইজিআৰ কি হয়, এইটো কেনেধৰণে কাম কৰে আৰু ইঞ্জিনৰ কোনটো অংশত এইটো লাগি থাকে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ব আৰু সেইকাৰণে আশা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইজিআৰৰ ফুল ফৰ্মটো হৈছে এক্সজষ্ট গেছ ৰিচাৰ্কুলেশ্যন আৰু এই চিষ্টেমটো গাড়ীখনৰ এমিশ্যন কণ্ট্ৰল চিষ্টেমৰ লগত লাগি থাকে। গাড়ীখনৰ যি এক্সজষ্ট ষ্ট্ৰক তাৰ পৰা এক্সজষ্ট গেছ উৎপন্ন হয় আৰু এই এক্সজষ্ট গেছখিনি এক্সজষ্ট মেইন ফল্ডৰ যোগেদি বাহিৰলৈ ওলাই যায়। এই এক্সজষ্ট গেছবোৰৰ ভিতৰত বহুবিলাক গেছ থাকে যিবোৰ আমাৰ পৰিৱেশে হওক বা আমাৰ মানুহৰ স্বাস্থ্যৰ কাৰণে হওক হানিকাৰক হয়। এই গেছসমূহৰ ভিতৰত নাইট্ৰজেন অক্সাইড, হাইড্ৰ'কাৰ্বন আৰু কাৰ্বন মন'ক্সাইডৰ নিচিনা গেছ মিহলি হৈ থাকে আৰু এই গেছসমূহৰ ভিতৰত নাইট্ৰজেন অক্সাইড গেছটো আমাৰ মানুহৰ বাবে অতিকৈ হানিকাৰক হয়। এই গেছসমূহ তেতিয়া উৎপন্ন হয় যেতিয়া আমাৰ গাড়ীখনৰ ইঞ্জিনটোত কম্বাশ্যন ষ্ট্ৰক হয় আৰু এই গেছসমূহ তেতিয়া বেছিকৈ উৎপন্ন হয় যেতিয়া আমাৰ ইঞ্জিনৰ মাজৰ কম্বাশ্যন চেম্বাৰৰ ভিতৰত টেম্পাৰেচাৰটো যেতিয়া একদম উচ্চ তাপ হৈ যায় বা টেম্পাৰেচাৰটো যেতিয়া বহুত বেছি বাঢ়ি যায় তেতিয়া এই গেছসমূহ বেছিকৈ উৎপন্ন হয় আৰু টেম্পাৰেচাৰটো বাঢ়ি যোৱাৰ লগে লগে এক্সজষ্ট গেছবোৰৰ লগত পলিথিন গেছ উৎপন্ন হোৱাৰ পৰিমাণটো বাঢ়ি যায়। তাৰপিছত যেতিয়া ইঞ্জিনৰ কম্বাশ্যন চেম্বাৰৰ টেম্পাৰেচাৰটো বাঢ়ি যায় তাৰ ফলত আমি প্ৰি ইগনিশ্যনৰ সমস্যাও দেখিবলৈ পাওঁ। প্ৰি ইগনিশ্যনত কি হয়, আমাৰ কম্বাশ্যন চেম্বাৰত থকা যি এয়াৰ আৰু ফিউলৰ মিশ্ৰণ সেইখিনি স্পাৰ্ক প্লাগৰ পৰা স্পাৰ্ক ওলোৱাৰ আগতেই কম্বাশ্যন হৈ যায় বা জ্বলি যায়। ইয়াৰ ফলত ইঞ্জিনৰ বহুবিলাক পাৰ্টছ যেনে ভাল্ভছ, পিষ্টনছ এইবোৰো বেয়া হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। এতিয়া এই ইজিআৰ চিষ্টেমটোৱে কি কৰে, আমাৰ কম্বাশ্যন ষ্ট্ৰকৰ পৰা যিবোৰ বেয়া গেছ ওলায় সেইবোৰৰ বেয়া গেছ ওলোৱাৰ পৰিমাণটো কিছু পৰিমাণে কমাই দিয়ে। তাৰোপৰিও যি এক্সজষ্ট গেছ এক্সজষ্ট মেইন ফল্ডেদি বাহিৰলৈ ওলাই থাকে তাৰ পৰা অলপমান এক্সজষ্ট গেছ লয় আৰু সেইখিনি ইনটেক ষ্ট্ৰকলৈ পঠাই দিয়ে যাতে য'ত এক্সজষ্ট গেছবোৰ নতুন বা ফ্ৰেছ এয়াৰৰ লগত মিহলি হৈ যায় আৰু তাৰপিছত সেইখিনি কম্বাশ্যন চেম্বাৰৰ ভিতৰত যায় আৰু কম্বাশ্যন চেম্বাৰৰ টেম্পাৰেচাৰটো কিছু পৰিমাণে কণ্ট্ৰল কৰি থাকে। এতিয়া আমি চাওঁ আহক কেনেকৈ ইজিআৰ চিষ্টেমটোৱে কাম কৰে। এতিয়া চাব, ইজিআৰ চিষ্টেমত এটা ইজিআৰ ভেল্ভ থাকে যিটো এক্সজষ্ট মেইন ফল্ড আৰু ইনটেক মেইন ফল্ডৰ মাজত থাকে। তাৰপিছত ইয়াত ইঞ্জিন কম্পিউটাৰ এটাও লাগি থাকে যাক PCM বুলিও কোৱা হয় আৰু PCMৰ সম্পূৰ্ণ অৰ্থটো হৈছে পাৱাৰ ট্ৰেইন কণ্ট্ৰল মডিউল। এই PCMটোৱে ইজিআৰ ভেল্ভটোক প্ৰয়োজন সাপেক্ষে অ'পেন আৰু ক্ল'জ কৰে। সাধাৰণতে যেতিয়া গাড়ীখনৰ ইঞ্জিনটো ঠাণ্ডা হৈ থাকে, যেতিয়া গাড়ীখন আইডিয়েল পজিশ্যনত থাকে অৰ্থাৎ গাড়ীখন নচলে বা অকল আমি ষ্টাৰ্ট কৰি পেলাই থৈ দিওঁ যাক কোল্ড ষ্টাৰ্ট বুলি কোৱা হয়, তেতিয়া সাধাৰণতে ইজিআৰ ভেল্ভটো ক্ল'জ হৈ থাকে বা বন্ধ হৈ থাকে। তাৰোপৰিও যেতিয়া আমি গাড়ীখন হাই স্পীডত চলাই থাকোঁ বা হাই RPMত চলাই থাকোঁ তেতিয়াও ইজিআৰ ভেল্ভটো বন্ধই হৈ থাকে। এতিয়া আপোনালোকৰ মনলৈ হয়তো এটা প্ৰশ্ন আহিছে চাগে যে ইজিআৰ ভেল্ভটো কেতিয়া অ'পেন হয়। তেন্তে শুনক, ইজিআৰ ভেল্ভটো PCMে তেতিয়াহে অ'পেন কৰে যেতিয়া আমি আমাৰ গাড়ীখন কনষ্টেণ্ট স্পীডত চলি থাকোঁ বা আমি ধৰক 70 কিলোমিটাৰতে একেৰাহে চলাই আছোঁ বহুত দূৰলৈ বা 80 কিলোমিটাৰতে স্পীডেৰে একেৰাহে বহুত দূৰলৈ চলাই আছোঁ, তেতিয়া PCMে ইঞ্জিন ভেল্ভটো অ'পেন কৰি দিয়ে আৰু যেতিয়া এই ইজিআৰ ভেল্ভটো অ'পেন হৈ যায় তেতিয়া তাৰ পৰা যি এক্সজষ্ট গেছ ওলাই থাকে তাৰ পৰা কিছু শতাংশ এক্সজষ্ট গেছ ইনটেক মেইন ফল্ডলৈ গুচি যায়। তাৰপিছত ইনটেক মেইন ফল্ডত ফ্ৰেছ এয়াৰ থাকে যিখিনি কম্বাশ্যন চেম্বাৰলৈ যায়, সেইখিনি ইজিআৰ ভেল্ভৰ পৰা অহা গেছখিনিৰ লগত মিহলি হৈ যায়। তাৰপিছত মিহলি হৈ যোৱাৰ পিছত যিখিনি এয়াৰ হয় সেইখিনি কম্বাশ্যন হ'ব নোৱাৰে বা জ্বলিব নোৱাৰে বা নজ্বলে। অৰ্থাৎ এক্সজষ্ট গেছ আৰু ফ্ৰেছ এয়াৰ মিহলি হৈ পেলাই যোনখিনি গেছ হয় সেইখিনি ইঞ্জিনৰ ভিতৰত যি এক্সেছিভ হিট হয় সেই এক্সেছিভ হিটখিনিৰ দ্বাৰা নজ্বলে।
আৰু সেইখিনি তেতিয়াহে জ্বলিব যেতিয়া স্পাৰ্ক প্লাগৰ পৰা স্পাৰ্ক ওলায়, যাৰ ফলত প্ৰি ইগনিশ্যনৰ সমস্যা কমি যায় আৰু তাৰ উপৰিও কম্বাশ্যন চেম্বাৰৰ যি টেম্পাৰেচাৰটো বাঢ়ি যায় সেইটো নিয়ন্ত্ৰণত থাকে আৰু ইঞ্জিনৰ পাৰ্টছবোৰ ডেমেজ হোৱাৰ পৰাও ৰক্ষা পৰে। এনেধৰণে যিকোনো ইঞ্জিনৰ ইজিয়াৰে কাম কৰে। এতিয়া আৰু এটা কথা মনলৈ আহে যে ইজিয়াৰ ছিষ্টেমৰ ফ্ল'টো আমি কেনেকৈ চাব পাৰোঁ। বন্ধুসকল, ইঞ্জিনত যি PCM থাকে সেইটোৱে সময়ে সময়ে ইজিয়াৰ ছিষ্টেমৰ লগতে গাড়ীখনৰ আন এমিশ্যন কণ্ট্ৰল ছিষ্টেমবোৰক লক্ষ্য কৰি থাকে। যেতিয়াই PCMে লক্ষ্য কৰে যে ইজিয়াৰ ভেলভৰ জৰিয়তে কম বেছি পৰিমাণে হ'লেও গেছ ওলাই আছে, তেতিয়া PCMে সেইটো ডিটেক্ট কৰি লয় আৰু তাৰপিছত ইঞ্জিন চেক লাইটটো জ্বলাই দিয়ে। এতিয়া আপুনি ভাবিছে যে PCMে এইবোৰ কেনেকৈ ডিটেক্ট কৰে। চাব, বেলেগ বেলেগ গাড়ীত বেলেগ বেলেগ ইজিয়াৰ ছিষ্টেম লাগি থাকে। যেনে কিছুমান গাড়ীত ইজিয়াৰ টেম্পাৰেচাৰ সেন্সৰ লাগি থাকে আৰু এইটো ইজিয়াৰ ছিষ্টেমৰ একদম প্ৰথমতেই লাগি থাকে, অৰ্থাৎ ইজিয়াৰ ছিষ্টেমৰ ইনটেকত লাগি থাকে। যেতিয়াই ইজিয়াৰ ভাল্ভটো খোল খায় তেতিয়া এক্সজষ্ট গেছবোৰ যাবলৈ ধৰে, তেতিয়াই ইজিয়াৰ টেম্পাৰেচাৰ সেন্সৰটোৱে এইটোক ধৰি লয় আৰু সেই তথ্যখিনি PCMলৈ পঠিয়াই দিয়ে আৰু তাৰপিছত PCMে ইজিয়াৰ ফ্ল'টোক লক্ষ্য কৰে। তাৰ উপৰিও বন্ধুসকল, কিছুমান গাড়ীত DPFE সেন্সৰ লাগি থাকে, যাৰ সম্পূৰ্ণ অৰ্থটো হৈছে ডেল্টা প্ৰেছাৰ ফিডবেক ইজিয়াৰ। এই DPFE সেন্সৰটোৱে বেলেগ বেলেগ হিচাপে বেলেগ বেলেগ প্ৰেছাৰৰ হিচাপে ইজিয়াৰ ফ্ল'টোক লক্ষ্য কৰে আৰু PCMলৈ তথ্য পঠিয়ায়। ঠিক এইদৰে কিছুমান গাড়ীত ইলেক্ট্ৰিক ইজিয়াৰ ভেলভ লাগি থাকে আৰু কিছুমান ইজিয়াৰ কুলাৰো লাগি থাকে, যিয়ে ইজিয়াৰৰ ফ্ল'টোক লক্ষ্য কৰি বা মনিটৰ কৰি থাকে। আৰু এনেধৰণেই ইজিয়াৰ ছিষ্টেমটোৱে কাম কৰে। বন্ধুসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ইজিয়াৰ ছিষ্টেমৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।